নমস্কাৰ। মই গুৱাহাটীৰ পৰা কুন্তলা দত্তই মহীশূৰৰ অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকীলৈ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে শুভকামনা জনাই এই কবিতাটি পাঠ কৰিবলৈ লৈছোঁ। এটি সুন্দৰ কবিতা। কবি স্বনামধন্য জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামী বাইদেউ। তেখেতৰ এটি সুন্দৰ কবিতা, ধুনীয়া দেখাৰ বয়স নাই। মামণি ৰয়ছম গোস্বামী। ধুনীয়া দেখাৰ বয়স নাই, ধুনীয়া ফল আবতৰতো পকে। বাঁহী চোতাল শাৰী শাৰী ন-বোৱাৰীৰ যদি খহি পৰে উৰণি, ধুনীয়া দেখি। ওৰে ৰাতি উজাগৰে থাকি ৰখি আছে যদি চুবুৰীয়াৰ ৰোগী, টোপনি ক্ষতি হ'লেও ধুনীয়া দেখি। বহুদূৰ বাট কুৰি পাই ভাগৰি পৰা নদীখনে যদি হঠাৎ ভাঁজ লয়হি, ধুনীয়া দেখি। ৰাস্তা পাৰ হ'বলৈ গৈ আধবাটত ৰৈ যোৱা কিশোৰীৰ সলাজ হাঁহি, ধুনীয়া দেখি। মাকৰ বুকুৰ পিয়াহ চুহি শিশুটিৰ লালকাল টোপনি, ধুনীয়া দেখি। দোকানীয়ে হিচাপ ভুল কৰি বেছিকৈ দিয়া 100 টকাখন ঘূৰাই দিয়ে যদি, আপোনাক ধুনীয়া দেখি। ঠিকনা ভুল কৰি অহা চিঠিখনক যদি আপুনি সঠিক বাট দেখুৱায়, ধুনীয়া দেখি। ধুনীয়া দেখাৰতো বয়স নাই, ধুনীয়া দেখাৰতো বয়স নাই। ধুনীয়াৰ অমৰাৱতীত কাৰোবাৰ মুদ্ৰাদোষো, ধুনীয়া দেখি। আপোনাৰ ভাল লাগি যাব পাৰে, ধুনীয়াৰ অমৰাৱতীত কাৰোবাৰ মুদ্ৰাদোষো আপোনাৰ ভাল লাগি যাব পাৰে। ধুনীয়াৰ বাবে আকৌ প্ৰেমত পৰিব পাৰি। ধন্যবাদ। নমস্কাৰ।